Hello everyone, welcome back to our channel Competitive Geeks. কিছুদিন বিৰতিৰ পিছত আমি আপোনালোকৰ বাবে আকৌ এবাৰ MCQ সিৰিজ লৈ আহিছোঁ। এইটো ভিডিঅ'ত আমি ইণ্ডিয়ান পলিটিৰ পাৰ্ট 2 আপোনালোকৰ বাবে লৈ আহিছোঁ। ফাৰ্ষ্ট পাৰ্টত আমি ডিসকাস কৰিছিলোঁ হিষ্টৰিকেল বেকগ্ৰাউণ্ড অফ দ্য কনষ্টিটিউশ্যন অৰ মেকিং অফ দ্য কনষ্টিটিউশ্যন। এইটো পাৰ্টত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ চেলিয়েণ্ট ফিচাৰ্ছ এণ্ড প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। চ' পলম নকৰোঁ, লেটছ গেট ষ্টাৰ্টেড। Question 1. What is the total number of articles when the constitution was adopted? ভাৰতীয় সংবিধানখন যেতিয়া গ্ৰহণ কৰা হৈছিল সেই সময়ত সেই সংবিধানখনত কিমানটা অনুচ্ছেদ আছিল? A 465, B 386, C 395 আৰু D 431। শুদ্ধ উত্তৰটো হ'ল অপশ্যন C 395। ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল, কেতিয়া এনফৰ্চ কৰা হৈছিল, এই সকলোবোৰ আমি পলিটি সিৰিজৰ পাৰ্ট 1ত এড কৰিছিলোঁ। আপোনালোকে যদি পাৰ্ট 1 এতিয়াও চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ চাই ল'ব। চ' নেক্সট কুৱেশ্যন। What is the total number of parts and schedules in the Indian Constitution presently? ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা ভাগ আৰু কিমানটা অনুসূচী আছে? চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন A 22টা পাৰ্ট আৰু 12টা শিডিউল। ঠিক আছে। কুৱেশ্যন 3. Fundamental rights are described in which part of the Indian Constitution? ভাৰতীয় সংবিধানে আমাক সকলোকে যিসমূহ মৌলিক অধিকাৰ দিছে সেই অধিকাৰসমূহ কোনটো পাৰ্টত অৰ্থাৎ কোনটো ভাগত সন্নিৱিষ্ট হৈ আছে? A পাৰ্ট 4, B পাৰ্ট 3, C পাৰ্ট 4A আৰু D পাৰ্ট 2। শুদ্ধ উত্তৰটো হ'ল অপশ্যন B পাৰ্ট 3। কুৱেশ্যন 4. পাৰ্ট 4A of Indian Constitution is related to? ভাৰতীয় সংবিধানৰ পাৰ্ট 4A কোনটো বিষয়ৰ লগত জড়িত? A directive principles of state policy, B fundamental duties, C fundamental rights আৰু D citizenship। শুদ্ধ উত্তৰটো হ'ল B fundamental duties। অৰ্থাৎ আমাৰ মৌলিক কৰ্তব্য যিসমূহ আছে সেইসমূহৰ লগত ৰিলেটেড এই পাৰ্টটো। Question 5. From which source the directive principles of state policy in Indian Constitution has been taken from? DPSP অৰ্থাৎ ৰাজ্যসমূহৰ প্ৰতি নিৰ্দেশক নীতি যিসমূহ আছে ভাৰতীয় সংবিধানত সেইসমূহ ক'ৰ পৰা গ্ৰহণ কৰা হৈছিল? A Irish Constitution, B Government of India Act 1935, C Australian Constitution, D US Constitution। শুদ্ধ উত্তৰটো হ'ল অপশ্যন A Irish Constitution অৰ্থাৎ আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা সেইসমূহ গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন। Question 6. The feature of parliamentary form of government in India is borrowed from which source? ভাৰতীয় সংসদীয় যি ব্যৱস্থা এই ব্যৱস্থাৰ আৰ্হি কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? US কনষ্টিটিউশ্যন, জাৰ্মান কনষ্টিটিউশ্যন, ব্ৰিটিছ কনষ্টিটিউশ্যন আৰু D কেনাডিয়ান কনষ্টিটিউশ্যন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন C ব্ৰিটিছ কনষ্টিটিউশ্যন। 7. Which schedule of Indian Constitution deals with the recognition of languages? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত আমাৰ যিসমূহ স্থানীয় ভাষা আছে এই ভাষাসমূহৰ স্বীকৃতিৰ বিষয়ে উল্লেখ আছে? এইটো নিউজত আপোনালোকে সঘনে পাই থাকে। চাৰিটা অপশ্যন আছে, 6 শিডিউল, 8 শিডিউল, 13 শিডিউল, 9 শিডিউল। শুদ্ধ উত্তৰটো অপশ্যন B 8 শিডিউল। Question 8. Which feature is not taken from US Constitution in the Constitution of India? ভাৰতীয় সংবিধানৰ তলৰ কোনটো বিষয় আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হোৱা নাই? অৰ্থাৎ এই চাৰিটা বিষয়ৰ তিনিটা বিষয়ে আমেৰিকান সংবিধানৰ পৰা লোৱা হৈছে, ইয়াৰ কোনটো তাৰ পৰা লোৱা হোৱা নাই? শুদ্ধ উত্তৰটো হ'ল অপশ্যন B ফাণ্ডামেণ্টেল ডিউটিজ। Question 9. The idea of concurrent list in the Indian Constitution is taken from which source? ভাৰতীয় সংবিধানৰ যি সমৱৰ্তী সূচীৰ ধাৰণা সেই ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? আইৰিছ কনষ্টিটিউশ্যন, জাৰ্মান কনষ্টিটিউশ্যন, ব্ৰিটিছ কনষ্টিটিউশ্যন নে অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যন? শুদ্ধ উত্তৰটো হ'ল অপশ্যন D অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যন। 10. The idea of liberty, equality and fraternity in the preamble of Indian Constitution is taken from? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত যি উল্লেখ আছে লিবাৰ্টি অৰ্থাৎ স্বাধীনতা, ইকুৱেলিটি অৰ্থাৎ সম অধিকাৰ আৰু ফ্ৰেটাৰ্নিটি অৰ্থাৎ ভ্ৰাতৃত্ববোধ এই ধাৰণাসমূহৰ উৎস কি? ক'ৰ পৰা লোৱা হৈছে এইসমূহ? A আমেৰিকান ৰিভলিউশ্যন, B ফ্ৰেঞ্চ ৰিভলিউশ্যন, C স্পেনিছ ৰিভলিউশ্যন, D আমেৰিকান চিভিল ৱাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন B ফ্ৰেঞ্চ ৰিভলিউশ্যন অৰ্থাৎ ফৰাচী বিপ্লৱ। কুৱেশ্যন 11.
The term republic used in the preamble indicates that preamble অৰ্থাৎ ভাৰতীয় সংবিধানৰ যি প্ৰস্তাৱনা আছে তাৰ উল্লেখ থকা ৰিপাব্লিক শব্দটোৱে কি বুজায় A. India has a written constitution. B. India is not dependent on any other nation. C. India has an elected head called president. D. India has a parliamentary form of government. এইটো প্ৰশ্ন আগতে PNRD এক্সামত আহিছে সো এইটো ইম্পৰ্টেণ্ট ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ইণ্ডিয়া হেজ এন ইলেক্টেড হেড কল প্ৰেচিডেণ্ট যদিও প্ৰেচিডেণ্ট ইলেক্টেড মানে আমি প্ৰত্যক্ষভাৱে তেখেতক নিৰ্বাচন নকৰোঁ পৰোক্ষভাৱে নিৰ্বাচিত হয় প্ৰেচিডেণ্ট ঠিক আছে Question 12. Which part of Indian Constitution deals with the citizenship matters? নাগৰিকত্ব সম্পৰ্কীয় বিষয়সমূহ সংবিধানৰ কোনটো ভাগত উল্লেখ আছে Part 1, Part 4, Part 9, Part 2. শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি Part 2. 13. The idea of Indian federal system, that is federal system with unitary bias, is taken from ভাৰতৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অৰ্থাৎ কেন্দ্ৰত অধিক ক্ষমতা থকা যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই ব্যৱস্থা ক'ৰ পৰা কোনখন সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল A. Canadian Constitution, B. US Constitution, C. German Constitution, D. British Constitution. শুদ্ধ উত্তৰটো হ'ল অপশ্যন A. Canadian Constitution. 14. Which of the following is called the mini constitution? A. 44th Constitution Amendment, B. Government of India Act 1935, C. 42nd Constitution Amendment, D. Indian Independence Act 1947. শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 42nd Constitution Amendment অৰ্থাৎ সংবিধানৰ সংশোধনী 42 নম্বৰ সংশোধনীক বোলা হয় মিনি কনষ্টিটিউশ্যন এইটো সংশোধনীত বহুতখিনি কনষ্টিটিউশ্যনৰ সংশোধন কৰা হৈছিল সেইবাবে মিনি কনষ্টিটিউশ্যন বুলিও জনা যায় 15 The feature of nomination of members of Rajya Sabha is taken from ৰাজ্যসভালৈ সদস্য যি মনোনীত কৰা হয় সেই ব্যৱস্থাটো সংবিধানত ক'ৰ পৰা লোৱা হৈছিল A. South African Constitution, B. German Constitution, আইৰিছ কনষ্টিটিউশ্যন নে কেনাডিয়ান কনষ্টিটিউশ্যন শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা এই ব্যৱস্থাটো লোৱা হৈছিলে 16 দ্য প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন ইজ টেকেন ফ্ৰম ভাৰতীয় সংবিধানৰ যি সংশোধনৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো ব্যৱস্থাটো ক'ৰ পৰা গ্ৰহণ কৰা হৈছে এ চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন বি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 চি জাপানীজ কনষ্টিটিউশ্যন ডি ফ্ৰেঞ্চ কনষ্টিটিউশ্যন এই প্ৰক্ৰিয়াটো এই ব্যৱস্থাটোও সাউথ আফ্ৰিকান অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে আমাৰ আজিৰ এমচিকিউ সিৰিজত ইমানখিনি আছিলে শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন আছে আপোনালোকে এইটো পঢ়ি যাব আৰু ইয়াৰ আনসাৰ আমাক কমেন্ট সেকশনত জনাব ঠিক আছে অহা কালি বা পৰহিৰ ভিতৰত আমি আপোনালোকৰ বাবে লৈ আহিম আসাম পুলিচৰ এসআইৰ বাবে এসআই এক্সামৰ বাবে স্পেশাল কাৰেন্ট এফেয়াৰ্স মডিউল লাষ্ট 6 মাহৰ কাৰেন্ট এফেয়াৰ্স তাত ইনক্লুড থাকিব আপোনালোকে আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো ভাল পালে শেয়াৰ কৰি দিব ঠিক আছে সো পুনৰ লগ পাম আজিলৈ মানে ধন্যবাদ